নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালো আজি নিউজ পেপাৰত এটা ভাল খবৰ ওলাইছে হেতু হল আমাৰ সিএম হেমন্ত বিশ্ব শৰ্মা ছাৰে কিবা এটা ফেসবুক লাইভৰ যোগেদি কিবা এটা কৈছিল আৰু সেইটোৱে বাতৰিটো আমাৰ নিউজ পেপাৰত ওলাইছে আৰু সেইটোকে আপোনালোকক দেখাবলৈ যত্ন কৰিম হেতু হল অক্টোবৰত চৰকাৰী চাকৰি পাব ৩৫,০০০ নিবনুৱাই তাৰমানে আৰক্ষীৰ ৫,৬১৪ কনষ্টেবল পদৰ ৰিজাল্ট দিছিলে তাৰে ঘোষণা হোৱাৰ পথত আকৌ স্বাস্থ্য বিভাগৰ ৩,৬৯৮টা তৃতীয় বৰ্গৰ পদৰ ফলাফল তাৰপিছত আকৌ অহা 15 তাৰিখে চতুৰ্থ বৰ্গৰ ৰিজাল্ট দিব তাৰপিছত তাৰ লগে লগে টেটৰ ৰিজাল্ট দিব প্ৰথমতে পিজিটি টিচাৰৰ ৰিজাল্ট দিব তাৰপিছত হাই স্কুলৰ দিব তেনেকে ক্ৰমান্বয়ে এমই স্কুলৰ দিব তাৰপিছত আকৌ এলপি স্কুলৰ দিব সো এনেকে ৰিজাল্ট দি পেলাই তাৰপিছত গৈ পেলাই এপইন্টমেন্ট দিব আৰু তেওঁ ফেসবুক লাইভত কৈছে যে ৩৫,০০০ নিবনুৱাই যেহেতু চাকৰি পাবলৈ সক্ষম হ'ব গতিকে যিবোৰ পদৰ ফলাফল দিলে আৰু যিসকল প্ৰাৰ্থীয়ে সফল হ'বলৈ সক্ষম হৈছে তেখেতসকলক আমাৰ ফালৰ পৰা মোৰ ফালৰ পৰা অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছো আগন্তুক কৰ্ম জীৱনৰ দিনবোৰ ভাল হওক আৰু ইয়াৰ লগে লগে আমাৰ ফেসবুক লাইভত সিএম ছাৰে কি কৈছে সেই কথাষাৰ শুনিম মই আপোনালোকক জনাবলৈ পাই সঁচাকৈয়ে আনন্দিত যে অহা 15 তাৰিখে চতুৰ্থ শ্ৰেণীৰ বাবে আমি অনুষ্ঠিত কৰা এডিআৰই পৰীক্ষাৰ ফলাফলো দিনৰ 10:30 বজাত আমাৰ চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰা হ'ব আৰু এই প্ৰক্ৰিয়াকে আগুৱাই লৈ গৈ 15, 16, 17 এই যিকোনো এটা দিনত পোষ্ট গ্ৰেজুৱেট টিচাৰ গ্ৰেজুৱেট টিচাৰ তাৰো ফলাফল আমি ঘোষণা কৰিম আৰু শেষত আমি প্ৰাথমিক শিক্ষা বিভাগৰ বাবেও শিক্ষক শিক্ষয়িত্ৰীৰ পৰীক্ষাৰ ফলাফল আমি ঘোষণা কৰিম অৰ্থাৎ অক্টোবৰ মাহৰ ভিতৰত অসমৰ ৩৫,০০০ নিবনুৱা যুৱক যুৱতীয়ে কৰ্ম সংস্থাপন পাবলৈ সক্ষম হ'ব